গোটেই পেটটো মানে ইয়াৰ পুৰি গোটেই চেচ কৰি দিছিলে দানা কেৰাহীত গোটেই সোমাই গৈছে দেখা নো পেটটো আৰু বহুতে বেয়া পাওক যি পাওক কাৰণ আমাৰ এই নিজৰ ঘৰৰ একেজনী মাকৰ সন্তান হয় কোনো বেলেগৰ পৰা তুলি অনা পোৱালি নহয় তাক যে ইমান এটা বেয়াকৈ ভাবি নহয় জানো বাৰু একে মাকৰ যিহেতু সন্তান হয় কিছুমান আছে মই কৈ দিছোঁ শুনক ভিডিঅ'টো শুনি বেয়া পাব পাৰে তাক বহুতে বেয়া পায় কিন্তু সি এটা আৱৰ্জনা নহয় বেলেগৰ পৰা বুটলি অনা পোৱালি নহয় এই হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱেই বিচাৰোঁ থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ কথাতে আছে ন নাৰীৰ মহিমা আৰু বতৰৰ মহিমা কেতিয়াও ধৰিব নোৱাৰি নহয়নে বাৰু আৰু এইফালে দেখিছেনে ৰাতিপুৱা সময়ত ৰ'দটো দিছিল আৰু এতিয়া এইফালে বতৰটো কেনেকুৱা আনিছে মানে বৰষুণে হয়তো চাগে ঢালিব বতৰৰ কথা বাদ দি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে যিহেতু মই আজিৰ পৰা দুদিনমানৰ আগত আমাৰ ফেমিলি মোৰ মানে ভাইটি এটা ব্লগ বনাইছিলোঁ কৈছিলোঁ যে ইয়াৰ মানে সি ল'ৰাটো সুস্থ নহয় মানে বিকলাংগ হৈছিল আৰু কি কাৰণত বিকলাংগ হৈছিল আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি আপোনালোকক ক'ম মানে ভিডিঅ'টো স্কিপ নোহোৱাকৈ সম্পূৰ্ণ চাই থাকক আৰু যদিহে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰক কাৰণ যিহেতু 5000 হ'বলৈ গৈ আছে ধুনীয়াকৈ 5000টো সোনকালে চেলিব্ৰেশ্যন কৰিব লাগিব আৰু সকলোকে মাতিব লাগিব এটা ধুনীয়া সুন্দৰ সৰুকৈ ধামাকা পাৰ্টি কৰিব লাগিব সকলো আহিব বহুত বেছি ভাল লাগিব আহক আজি ভিডিঅ'টোলৈ মানে আগবাঢ়ো কি কাৰণত ই এনেকুৱা হৈছিল আৰু যদি ক'বলৈ যাওঁ সি হৈছে মোৰ সহোদৰ ভাইটি সিয়ে মই একে মাকৰ সন্তান হয় আমাৰ ঘৰৰ ল'ৰা ছোৱালী বুলিলে 4টা বা মানে ছোৱালী এজনী মোৰ বাৰ হয় তাক বিয়া দিয়া হ'ল আৰু ল'ৰা 3টা মোৰ ওপৰত মানে এটা দাদা আছে আৰু ভাইটি বুলিবলৈ সি আছে ঘৰখনত সৰু বুলিবলৈ এতিয়া মানে সি আছে আৰু কি হৈ গ'ল সিও যদি ভাল হোৱাতে বহুত বেছি ভাল লাগিল হয় মানে সি বৰ্তমান সুস্থ নহয় কাৰণটো হৈ গ'ল সি সৰুতে মানে প্ৰায় 4 মাহ মানৰ সৰুতে ময়ো সৰু হৈ আছিলোঁ কিমান মাহমান ধৰিব নোৱাৰি প্ৰায় 4 মাহ 5 মাহ মানৰ সি মানে যিহেতু চুঁচৰিব লয় ন সৰু ল'ৰা ছোৱালী বা তেতিয়া চুঁচৰিব লওঁতে মানে তেতিয়া আমাৰ গৰু আছিল মানে এতিয়াও গৰু আছিল বাৰু গৰুলৈ মানে দানা বনাই থকা অৱস্থাতে আৰু গৰুলৈ মানে দানা বনাই আছিল দেউতাই মানে দানাখিনি উঠাই পেলাই গা ধুবলৈ গৈছিল আৰু সেয়েহে সি যিহেতু চুঁচৰিবলৈ শিকিছিল সেইটো সময়ত আৰু সিও তেতিয়া এটা ভাল ল'ৰা আছিল আৰু ডাঙৰ হোৱালে যদি সেইটো মাজতে তাৰ এক্সিডেণ্ট নহ'ল হয় সিও আজি আমাৰ নিচিনাকৈ মোৰ লগত ধুনীয়াকৈ ঘূৰি ফুৰিব পাৰিলে হয় মানে সি যিহেতু সৰুতে মানে দানাত পূৰা গোটেই মানে মানুহটো সোমাই গৈছিল সৰুতে মানে যিহেতু দানা বনাই আছিল ন দেউতা গা ধুবলৈ যাওঁতে দানা কেৰাহীটোত সি গোটেই মানুহটো ফুল সোমাই গৈছিল যদি মই এতিয়া তাক দেখুৱাবলৈ যাওঁ ন সিটো এতিয়া বহুত বেছিয়ে ভাল হ'ল আজিৰ পৰা মানে যেতিয়া তাক দানা পৰিছিল তেতিয়া প্ৰায় 4 মাহ 5 মাহ মানলৈকে আমাৰ ঘৰত মানুহ ভৰিয়ে দিয়া নাছিল মানে জুয়ে পুয়া এটা মানুহ থাকিলে হয়তো বহুতে গম পায় কাৰণ কিমান এটা গেলা গোন্ধ মাৰি বহুতখিনি হৈ গৈছিল তাৰ কাৰণে মানে সিটো মেডিকেলত নিয়া হৈছিল আৰু তাক দানা পোৱাৰ লগে মানে মেডিকেলত ভৰ্তি কৰা আছিল মেডিকেলত ভৰ্তি হোৱা মানে 3খনমান প্ৰায় মেডিকেলত ভৰ্তি কৰা হ'ল লগতে আমাৰ তাৰ লগত বহুত টকা পইচা গুচি গৈছিল টকা পইচাটো বাদ দিয়ক সৰু কথা আৰু যেতিয়া নেকি মেডিকেলত ভৰ্তি কৰিছিলোঁ ন 2খনমান মেডিকেললৈ ৰেফাৰ কৰোঁতে কিন্তু এখনতো নাবাচে বুলি মানে লিখি পেলাই ঘৰলৈ পঠিয়াই দিলে কৈছে যে ইয়াৰ লগত টকা খৰচ কৰি লাভ নাই সি যিহেতু মৃত্যু হ'ব আপোনালোকৰ ঘৰতে যাওক কেইদিনমান ৰাখকগৈ ৰাখি পেলাই তাক মানে মৰিব আৰু সেই ল'ৰাটো কিন্তু বচাব নোৱাৰে বুলি মেডিকেলে মানে ডক্টৰ হাত দাঙি নি পেলাই ঘৰলৈ পঠিয়াই দিলে আৰু তাক প্ৰায় এবছৰমান দিন কলপাততে শুৱা থোৱা হ'ল মানে সেই এক্সিডেণ্টবোৰ বহুত বেলেগ আছিলে মই যিহেতু সৰুকাল হৈ আছিলোঁ ন সৰুকালতো ইমানখিনি মই বুজি পোৱা নাছিলোঁ আৰু তাক বচালে অকল কিবা মানে এইটো লোকেল ঔষধ বুলি কয় ঘৰুৱা ঔষধে বন ঔষধে তাক মানে আজি জীৱনতে উদ্ধাৰ কৰিলে যদি মানে তাক তেতিয়া যে সি মৃত্যু হোৱা ন মোৰ ভাইটি এটা আছিলে কিন্তু সি জীৱনতে দেখা নাপালোঁ হয় কিন্তু যিহেতু ইমানখিনি ভগৱান থাকে ন যাৰ যেতিয়া মৃত্যু থাকে সেইটো সকলোৱে হয় কিন্তু তাৰ কথা ভাবিলে বহুত বেছি দুখ লাগে তেতিয়া নেকি যেতিয়া দানা পৰিছিল তাৰ অৱস্থা এটা বহুত বেছি বেয়া আছিল আৰু যিহেতু তাৰ লগত এটা আকস্মিক দুৰ্ঘটনা হৈছিল দুৰ্ঘটনাটো হোৱাৰ কাৰণে তাৰ মানে ভাৰসাম্যটো হেৰুৱাই পেলাই সি সেইটো কাৰণে এতিয়া সুস্থ নহয় বুলি পেলাই মাতটোহে হেৰুৱাই পেলাইছিল বাৰু এতিয়া বহুতখিনি সি সুস্থ মানে যি কথা কওঁ যি বস্তু দেখে সকলোখিনি বুজি পায় কিন্তু এতিয়াও তাক মানুহে মানে ইমানটো ভাল নাপায় যিয়ে নহওক দিয়কচোন একেজনী মাকৰ ল'ৰা নহয়নে মানে সি মোক যিহেতু ভাইটি ন তাক আজিলৈকে কোনো ফালৰ পৰা কষ্ট দিয়া নাই সি যিহেতু ইমান বস্তু নিবিচাৰে আমি হয়তো এতিয়া নতুন কাপোৰ বিহু এটা আহিলে নতুন কাপোৰ পিন্ধিবলৈ বিচাৰোঁ কিন্তু তাক পুৰণা কাপোৰ এটা দিলোঁ সেইটো যিহেতু ইমান বুজি পোৱা হোৱা নাই ন সেইকাৰণে তাক সি তেনেকৈ থাকে আৰু তাক আমি কেতিয়াও কষ্ট দিয়া হোৱা নাই আজিলৈকে হয়তো তাক আৰু তাকে যেতিয়া ভগৱানে ভালে ৰাখক তেতিয়ালৈকে আমি কষ্ট তাক দিবলৈ নিবিচাৰোঁ আৰু তাৰ লগত যিটো ঘটনা হ'ল যদিহে মোৰ মায়ে তাক যদি ইমানখিনি কষ্ট কৰি নবচোৱা হ'লে হয়তো সি আজি জীৱনতে নাথাকিলে হয় মোৰ মাকো বহুত বেছি ধন্যবাদ দিব লাগিব কাৰণ বহুতখিনি কষ্ট কৰিলে মোৰ চকুৰ আগত আৰু মই তেতিয়াতো বহুত সৰু হৈ আছিলোঁ প্ৰায় মই 4ৰ্থ শ্ৰেণীমানত পঢ়ি আছিলোঁ তাৰ যেতিয়া সেইটো
ঘটনা হৈছিল ন তাও 4 মাহমানৰ কালতে সেইটো ঘটনা হৈছিল গোটেই জুইত পুৰি তাৰ এতিয়া মানে গাটো দেখাবলৈ যাওঁ আপোনালোকক দেখাম বাৰু ব্লাৰ কৰি পানি মেলি দেখাব লাগিব তাৰ একদম ওপৰৰ পৰা একেবাৰে তলচোৱা গোটেই চুৱাই পৰি গৈছিল মানে তাকতো গোটেই পুৰিবলগীয়া জেগা নাই আৰু সেইকাৰণে তাৰ মানে ডক্টৰে বাচিব বুলি কোৱা নাছিল আৰু এতিয়া বাৰু ভগৱানে কোৱাত সি সুস্থ মানে সি এতিয়া দৈ ঢাপৰি ফুৰে আৰু মোক বহুত বেছি ভাল পায় মই যদি ক'ৰবাত ভিডিঅ' বনাবলৈ গুচি যাওঁ মই নাথাকিলে সি ঘৰত থাকিব নোৱাৰে সেয়েহে মই ক'ৰবাত যদি যাওঁ খুব বেছি দুৰাতি বা এৰাতিৰ কাৰণে মই যোৱাটো হয় আৰু তাকো মই এৰি থাকিব নোৱাৰোঁ কোনো পধ্যে আৰু বহুতে বেয়া পাওক যি পাওক কাৰণ আমাৰ ই নিজৰ ঘৰৰ একেজনী মাকৰ সন্তান হয় কোনো বেলেগৰ পৰা তুলি অনা পোৱালি নহয় তাক যে ইমান এটা বেয়াকৈ ভাবি নহয় জানো বাৰু একে মাকৰ যিহেতু সন্তান হয় কিছুমান আছে মই কৈ দিছোঁ শুনক ভিডিঅ'টো শুনি বেয়া পাব পাৰে তাক বহুতে বেয়া পায় কিন্তু সি এটা আৱৰ্জনা নহয় বেলেগৰ পৰা বুটলি অনা পোৱালি নহয় এইটো চাগে যোনে গাত লাগিছে সেইটো গম পাইছে আপোনালোকে বাকী মই চবকে ক'বলৈ যোৱা নাই সেই ঘটনাটো মানে সেই ডাইলগটো এইফালে সি আছে পূৰা মজাকৈ ছাগলী যিহেতু আছে ক'ত গ'লি এইটো চাওকচোন এইটো মোক দেখি ভিডিঅ' বনাবলৈ নিদিয়ে দেখিছেনে এইটো জুম কৰি দিবলগীয়া আছে সেইবিলাক সি পলালে মানে সি তাক ভিডিঅ' বনাবলৈ নিদিয়ে যে কোনোবাই সুধিলে যে কয় তোৰ যে পুৰা যে আছিলে বুলি তই দেখুৱাই দে এইখিনি দেখুৱাই এইখিনি তলটো নালাগিব লাষ্ট কৰে মানে দেখিছেনে এই গোটেই পেটটো মানে ইয়াৰ পুৰি গোটেই চেচ কৰি দিছিলে দানা কেঁহিত গোটেই সোমাই গৈছে দেখুৱাই নহয় পেটটো ভাল অকণমান দেখুৱাই নহয় লাষ্ট কেলৈ কৰিছ তো সেই বহুত লাষ্ট কৰিছে দেখিছেনে এইখিনি গোটেইখিনি পুৰিছিলে ইয়াৰ দেখিছে একদম গোটেই তলৰ পৰা ওপৰলৈ মানে পুৰি আৰু তাৰ পুৰাখিনি চাই হয়তো চাগে আপোনালোকে অনুমান কৰিব পাৰিছে তাক কিমানখিনি পুৰিছে আৰু ভাবকচোন সৰু কালতে সি মানে পৰিয়ে থাকে তাতো চেঞ্চাছ মানে যিটো মানুহক বেহুচ বুলি কয় ন তাতো সেইটো বেহুচ হৈ পৰি থাকে মেডিকেলত একেবাৰতে 6-7টা চেলাইন মাৰে একেবাৰতে 10-12টা বেজী মাৰি থৈ গৈছিলে একেদিনা সি বুলিয়ে সহ্য কৰিব পাৰিছিলে আৰু তাৰ লগত সেই ঘটনাটো বুলিয়ে নহয় তাৰ লগত বহুতকেইটা ঘটনা ঘটি গৈছে মানে তাৰ সেইটো বাৰু এবছৰ কালত বাৰু সেইটো গুচি গ'ল সেইটো এটা ঘটনা তাৰ পৰা সি 2 বছৰ নে 3 বছৰ কালত আকৌ যেতিয়া সি মানে অলপমান ল'ৰাটো সুস্থ হৈছে ধুনীয়াকৈ মানে উঠিব পাৰিছে সি তেতিয়া আকৌ তাৰ এক্সিডেণ্ট হৈ মানে এনেকুৱা নলাত পৰি পেলাই তাৰ মানে ভৰিটো ভাগিলে ভাবিছে আৰু সি 5 মাহৰ কাৰণে বিচনাত পৰি গ'ল কিমান যে তাৰ লগত ঘটনা হৈছে কি যে হ'বলগীয়া হৈছে যিয়ে নহওক সি যিহেতু এতিয়া বহুত সুস্থ বুলিয়ে ক'ব লাগিব আৰু বহুত বেছিয়ে ভাল পাওঁ কাৰণ মই বুজাবলৈ নোৱাৰোঁ কাৰণ বহুত বেছি দুখ লাগিব তাৰ গোটেই আৰু কথা আছিল তাক ক'বলৈ হ'লে মোৰ মানে চকু পানী ওলাই যাব আৰু আপোনালোকৰ মুখৰ আগত মই এক্টিং কৰিছোঁ বুলি ভাবিব চকু পানী উলিয়াই কিন্তু সেইখিনিলে ইমানখিনিলে নাযাওঁ হৈ গ'ল গধূলি আমিও ওলাই আহিলোঁ মানে এইফালে আকাশ বা এইফালে কাজু বা পূৰা মজাকৈ হাৱাজানৰ পৰা ওলাই আহিলোঁ কিন্তু বৰষুণ দিলে আকৌ ডিফলু সত্ৰত ৰখি দিবলগীয়া হ'ল তাৰপৰা গৈ আছোঁ গোপালপুৰত বিহু কোন আহিবনো কণ্ঠশিল্পী পবিত্ৰ ভূঞা আমাৰ ধুনীয়া ৰাস গীতকেইটা যে গাইছিলে পূৰা মজাকৈ দেখুৱাম আৰু চাই থাকক আৰু এইফালে বৰষুণো এৰিলে মানে আমিও আহি পালোঁহি গোপালপুৰ বিহু সন্মিলন পৰা মজাকৈ আৰু এইফালে চাওকচোন ফিল্ডত কিমান বোকা যিহেতু বৰষুণ দিছে আৰু মজাকৈ এইফালে আগত আহি ধুনীয়াকৈ বহি ল'লোঁ মানে পূৰা তামোল এখন মুখত ভৰাই ল'লোঁ লগতে এইফালে হৈ আছে পূৰা মৌকুঁৱৰী বিহু লগতে বহি আছে নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ দা পূৰা মজাকৈ লগতে কেইবাজনো মানে সাংবাদিক ককাইদেউ বহি আছে আৰু এইফালে ময়ো ধুনীয়াকৈ বিহু উপভোগ কৰিলোঁ বাকী ভিডিঅ'টো ইমানেই আছিল চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই।